মিউচুৱেল ফাণ্ড ইণ্ডাষ্ট্ৰীত ডিষ্ট্ৰিবিউটৰৰ ৰোল কি তেওঁলোকে কি কাম কৰে আৰু আপুনি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে ডাইৰেক্ট প্লানত বিনিয়োগ কৰা ভাল নে ডিষ্ট্ৰিবিউটৰ থ্ৰু দি ৰেগুলাৰ প্লানত বিনিয়োগ কৰাটো ভাল সকলোবোৰ কথা আজি ডিটেইলছত আলোচনা কৰিম সো পোনপ্ৰথমে ৰোল অফ মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ আগতে IFA বুলি কোৱা হৈছিল ইণ্ডিপেণ্ডেণ্ট ফাইনেন্সিয়েল এডভাইজাৰ কিন্তু 2020 নে 21 পৰা সেবিয়ে হেতু নৰ্ম চেঞ্জ কৰি দিছে এতিয়া MFD বুলি কোৱা হয় মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ বুলি সো প্ৰথমতে মই ৰোল কৈ দিছো তেওঁলোকে কি কাম কৰে সো যেতিয়া আপুনি ডিষ্ট্ৰিবিউটৰৰ ওচৰত যাব প্ৰথমতে তেওঁ আপোনাৰ ৰিস্ক প্ৰফাইলিং কৰিব মানে আপোনাৰ ইনকাম কিমান এক্সপেন্সেস কিমান কিবা ইনভেষ্টমেন্ট আছে নি ফাইনান্সিয়েল বাৰ্ডেন আছে নি সকলোবোৰ চাব দেন ফাইনান্সিয়েল গোল লৈ পেলাই ফান্ড সিলেক্ট কৰিব আৰু প্ৰপাৰ এসেট এলোকেট কৰি পেলাই আপোনাৰ কাৰণে এটা ব্যালেন্সড পোৰ্টফোলিও বনাই দিব দ্বিতীয়তে যদি আপোনাৰ KYC নাই তেতিয়াহলে KYC কমপ্লিট কৰাত সহায় কৰি দিব আৰু কিবা যদি ট্ৰানজেক্ট কৰিব বিচাৰে এডিশনাল পাৰচেজ STP SWP কৰিব বিচাৰে হেবিলাক কৰাত আপোনাক সহায় কৰি দিব তৃতীয়তে তেওঁলোকে আপোনাৰ পোৰ্টফোলিওটো মাজে মাজে ৰিভিউ কৰি থাকিব যদি প্ৰয়োজন হয় মাজে মাজে ৰিবেলেন্সও কৰিব এন্ড মোস্ট ইম্পৰ্টেন্ট আপোনালোকক ইমোশনাল সাপোর্ট দিব যেনেকে এতিয়া মার্কেট ক্র্যাশ হৈ আছে আই এম শিওর বহুত ডাইরেক্ট ইনভেস্টর এতিয়া প্যানিক কৰি আছে they are confused whether their portfolio is correct or not portfolio লৈ পেলা অলপমান সন্দেহত আছে কি জানি মোৰ পোর্টফোলিওটো কিবা খেলিমেলি হৈছে নি সো এইখিনি সময়ত ডিস্ট্ৰিবিউটৰে আপোনাক সহায় কৰিব যদি কিবা বেয়া ফান্ড আছে বা দেখিছে অলপমান ৰিস্কি এসেট কিবা আছে হেতু ৰিবেলেন্স কৰাত তেওঁলোকে সহায় কৰি দিব সো আপোনালোকক মেন্টাল সাপোর্ট দিব সো যাতে আপনি প্যানিক সেলিং নকৰে সো মোটামুটি এইখিনিয়ে ডিস্ট্ৰিবিউটৰৰ কাম আৰু আপনি হয়তো এতিয়া ভাবিব পাৰে সো এইবিলাক কাম যদি ডিস্ট্ৰিবিউটৰে কৰে তেতিয়াহলে মানুহে কিয়নো ডাইৰেক্ট প্লানত বিনিয়োগ কৰে সো তাৰ ৰিজন এটাই হেতু হৈছে ডিস্ট্ৰিবিউটৰৰ কমিশন সো যেহেতু ডিস্ট্ৰিবিউটৰে ইমানখিনি কাম কৰে তাৰ এগেইনষ্টত তেওঁলোকে AMCৰ পৰা কমিশন পায় কমিশন টু 0.1% ৰ পৰা আৰম্ভ কৰি ম্যাক্সিমাম 1% লৈকে পায় হেতু স্কিম টু স্কিম ভেৰি কৰি থাকে কিন্তু মোৰ মতে যদি ডিস্ট্ৰিবিউটৰে